নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিউচন ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰথম লেচনৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছ পাই থাকে। ইয়াত অনুশীলনী দিয়া আছে, অনুশীলনী 1ৰ কুৱেশ্যন। 1 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ, সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰটো হ'ব সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত, ছ'লাৰ ছিষ্টেম। খ নম্বৰ, পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। উত্তৰ, পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। 2 নম্বৰ, সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। উত্তৰ, সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ 8টা গ্ৰহৰ নাম হ'ল ক বুধ, খ শুক্ৰ, গ পৃথিৱী, ঘ মংগল, ঙ বৃহস্পতি, প্ৰথম ছ শনি, দ্বিতীয় ছ ইউৰেনাছ, মৰ্কজ নেপচুন। 3 নম্বৰ, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? উত্তৰ, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটা আকাৰত প্ৰায় সমান যেন দেখি। অনুশীলনী 2, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰ, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল গোলক। খ নম্বৰ, পৃথিৱীৰ পৰিধি কিমান? উত্তৰ, পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। গ নম্বৰ, পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰ, পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। খ নম্বৰ, পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰ, পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰ পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ দেখুৱাই এটা গোলকৰ ছবি আঁকা। এইটো তোমালোকে নিজে আঁকি ল'বা। অনুশীলনী 3, ক, অক্ষৰেখা কাক বোলে? উত্তৰ, পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰক অক্ষৰেখা বোলে। খ নম্বৰ, বিষুৱ ৰেখাৰ কৌণিক মান কিমান? উত্তৰ, বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী। গ নম্বৰ, সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? উত্তৰ, সুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ। বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ, বিষুৱ ৰেখা হৈছে পৃথিৱীৰ মাজভাগেৰে যোৱা কল্পিত এক বৃত্তাকাৰ ৰেখা। ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে বিভক্ত কৰে। ই অক্ষৰেখাসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ কৌণিক মান 0 ডিগ্ৰী। এইটো 3 নম্বৰ তোমালোকে নিজে কৰি ল'বা। এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। এইটো তোমালোকে কিতাপত চাই নিজে লিখি ল'বা। আজিৰ ক্লাছত ইমানেই। নেক্সট আৰু বাকী কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।